সাৰংগ আপোনাৰ ওচৰলৈ গৈছোঁ যেটো নেঘেৰিবিলত আজি উচ্ছেদ অভিযান চলোৱা হ'ব 10 বজাৰ লগে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জানিব পৰা গৈছে সাৰংগ আৰু এই আজি নেঘেৰিবিলত কিমান বিঘা মাটিত উচ্ছেদ চলোৱা হ'ব আৰু কিমানটা পৰিয়ালে বসতি স্থাপন কৰিছিল সেই লোকসকল সেই স্থানতে আছে নে তেওঁলোকে যি জাননী লাভ কৰিছে সেই জাননী লাভৰ পাছতে সেই স্থান পৰিত্যাগ কৰিছে সাৰংগ নিশ্চিতভাৱে পৰি নেঘেৰিবিলত আজি যেহেতু উচ্ছেদ চলিব তাৰ বাবে সমৰ সজাৰ এতিয়া ব্যস্ত হৈ পৰিছে আৰক্ষী বিভাগ আৰু ইতিমধ্যে আমি যদি কওঁ 300 বিঘা ভূমি আজি উচ্ছেদ চলিব বুলি জানিব পাৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা কাৰা নিৰ্দেশ দিছে আৰু কাৰা নিৰ্দেশ দিয়াৰ পিছতে বহু পৰিয়াল কিন্তু ইয়াৰ পৰা ওলাই গৈছে পৰিৱেশটো প্ৰথমতে কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব ইতিমধ্যে ইয়াত যিসকল CRPF বা গোলাঘাট আৰক্ষী আছে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে আৰু যিসমূহ JCB আমি যদি কওঁ এইসমূহ JCB ইয়াতে আচলতে ৰখা হৈছে ইয়াৰ পৰাই আসলতে তেওঁলোকে লৈ যাও বুলি আমি জানিব পাৰিছো তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে প্ৰতিকূল বতৰৰ বাবে পুৱা যেহেতু 10 বজাৰ পৰাই যি উচ্ছেদ সেই উচ্ছেদ আৰম্ভ হ'ব তাৰ সমান্তৰালভাৱে এইসমূহ JCB খাৰি থৈ দিয়া হৈছে আৰু ইয়াৰ পৰাই প্ৰতিকূল বতৰৰ বাবে হৈছে কিছু পলম হোৱাৰ আশংকা আছে যদিও 300 বিঘা যি ভূমি এই ভূমি বেদখল আজি মুক্ত কৰিব বুলি জানিব পাৰিছো আৰু ইতিমধ্যে গোলাঘাটৰ জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসন বা CRPF সকলো মুতায়ন কৰা হৈছে কামাণ্ডো মুতায়ন কৰা হৈছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় কাৰণ অসম নাগালেণ্ড সীমান্ত অতি স্পৰ্শকাতৰ অঞ্চল এই 2 নং নেঘেৰিবিল যাৰ বাবে আসলতে এইসমূহ আৰক্ষীয়ে হওক বা CRPF হওক সকলো মুতায়ন কৰি তোলা হৈছে আৰু স্থানীয় যিসকল লোক তেওঁলোক যাতে কোনো ধৰণৰ আশংকাত নুভুগে কাৰণ কাষতে থকা এখন মিচিং গাঁওখন তেওঁলোকক উচ্ছেদ নকৰে যাৰ বাবে যেহেতু যিখিনি ঠাই আসলতে যিখিনি ভূমি আসলতে উচ্ছেদ কৰিব সেইখিনি ভূমি নগাই বেদখল কৰিব বুলি এটা সূত্ৰই তেওঁলোকে দাবী কৰি আছিল তাৰ সমান্তৰালভাৱে আমি যদি কওঁ যে সেইভাবে আসলতে হয়তো বেছিকৈ গোলাঘাট আৰক্ষীয়ে হওক বা সেনা মুতায়ন কৰা হৈছে আমাৰ লগত স্থানীয় লোকসকল আছে আমি তেওঁলোকৰ পৰা অকণ প্ৰতিক্ৰিয়া ল'ম যেহেতু এইসমূহ ভূমি যেতিয়া উচ্ছেদ কৰিব আজি তাৰ পিছত এটা বিষয় স্পৰ্শকাতৰ হৈ আছে যে নগা ইয়াত বেদখল কৰিব নেকি বা নগা ইয়াত স্থাপি ল'ব নেকি কি ক'ব স্থানীয় হয় মই এটাই ক'ব বিচাৰোঁ যে পুলিচ প্ৰশাসনক যে নগাই উচ্ছেদ নকৰাৰ আগতে যিটো আমাক ভাবুকি দিছে সেইটো ভাবুকিক লৈ আমাৰ অঞ্চলবাসী যথেষ্ট আতংকিত হৈ আছে আৰু আমি এটাই দাবী জনাওঁ যে প্ৰশাসনক এই যি উচ্ছেদ কৰিব এই উচ্ছেদটো যাতে শান্তিপূৰ্ণভাৱে হৈ যায় আৰু উচ্ছেদ হোৱাৰ পিছত এই ঠাইডোখৰত এটা বেটেলিয়ান কেম্প আছাম বেটেলিয়ান কেম্প এটা আমি দিবৰ কাৰণে অনুৰোধ জনাওঁ আৰু যাতে এই কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে এই উচ্ছেদটো শান্তিপূৰ্ণভাৱে হৈ যায় আমি সেইটো আমি দেখিছোঁ কালি যেহেতু বাতৰি পৰিৱেশন কৰিছোঁ ইয়াৰ পৰা বহু লোক কিন্তু এতিয়া গুচিয়ে গৈছে এই ঘৰ এৰি পেলাই তেওঁলোক গুচি গৈছে হয় ইয়াৰে আমিও দেখিবলৈ পোৱা গৈছে যে 90% মানুহ ইতিমধ্যে গুচি গৈছে তেওঁলোকৰ ঘৰ বাৰী আপোনালোকেও গ'লেও দেখিব যাত সম্পূৰ্ণৰূপে তেওঁলোক আধা মানুহ গুচিয়ে গৈছে আৰু যিসকল আছে তেওঁলোকো যাতে শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা গুচি যায় প্ৰশাসনৰ যেনেধৰণে আদেশ আছে তেনেধৰণে পালন কৰে তাই আমি কামনা কৰিলোঁ প্ৰতিকূল বতৰৰ বাবে কিছু পলম হৈছে আজি হয় যেহেতু 10 বজাৰ পৰা আছে 10 বজাৰ পৰাই তেওঁলোকে কৰিব পাৰিব হয় প্ৰতিকূল বতৰ মানে অলপ বিধি পথালি দিছে বতৰে আপোনালোকে দেখিছে যদি সম্ভৱ হয় উক্ত সময়ৰ পৰাই উচ্ছেদ আৰম্ভ হ'ব বুলি আমি আশা ৰাখিলোঁ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে পৰিৱেশটো দেখুৱাইছোঁ কেমেৰাপাৰ্চন জয়ন্ত ফুকনে দেখুৱাব সম্পূৰ্ণ সাজু হৈছে এয়া আৰক্ষীয়ে হওক বা যিসকল সেনা আচলতে মুতায়ন কৰা হৈছে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে যিহেতু 300 বিঘা ভূমি আজি বেদখল মুক্ত কৰিব ৰাজ্য চৰকাৰৰ যি নিৰ্দেশ আছিল যিসমূহ বেদখলকাৰী আচলতে বেদখলকাৰীসকললৈ তেওঁলোকে জাননী প্ৰেৰণ কৰিছিল জাননী প্ৰেৰণ কৰাৰ পিছতে কিন্তু আমি দেখিবলৈ পাইছিলোঁ কালি যিহেতু আমি সেই স্থান যেতিয়া প্ৰত্যক্ষ কৰিছিলোঁ তেতিয়া কিন্তু 90% লোক কিন্তু সেই স্থানৰ পৰা এৰি পেলাই গুচি যোৱা পৰিলক্ষিত হৈছে আৰু এই স্থানৰ পৰাই সকলো আৰক্ষী প্ৰশাসনৰ লগতে সকলো এই স্থানৰ পৰাই তেওঁলোক যিসমূহ স্থানত বেদখলকাৰী আচলতে উচ্ছেদ চলিব সেই উচ্ছেদলৈ ইয়াৰ পৰাই ৰাওনা হ'ব এটা কথা ক'ব লাগিব যিহেতু 205টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰাৰ কথা আছিল যদিও মহামান্য আদালতৰ নিৰ্দেশ আছিল নিৰ্দেশৰ পিছতে আচলতে 59টা যি পৰিয়াল তেওঁলোকক 7 দিনৰ পিছত উচ্ছেদ কৰিব বুলি জানিব পাৰিছোঁ কাৰণ 14 তাৰিখলৈকে তেওঁক অতিৰিক্তভাৱে 7 দিন সময় দিছে যাৰ বাবে এটা কথাই ক'ব লাগিব আজিৰ দিনটোত যিহেতু 300 বিঘা যি ভূমি সেই ভূমি বেদখল মুক্ত কৰিব ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনৰ লোক আছে ইয়াত আমি দেখিবলৈ পাইছোঁ নিৰাপত্তা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত মই কৈছোঁ যে অসম নাগালেণ্ড সীমান্ত অতি স্পৰ্শকাতৰ এটা অঞ্চল যেহেতু উৰিয়াম ঘাটৰ যি উচ্ছেদ শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ পিছত 2 নং নেঘেৰিবিলৰ আজি যি প্ৰথম দিন আজি ক'ব লাগিব যে প্ৰথম দিনটোত যথেষ্ট নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে কোনো ধৰণৰ যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে অসম আৰক্ষী আৰু গোলাঘাটৰ আৰক্ষী অধীক্ষকগৰাকী ইতিমধ্যে সেই স্থানত নিজেই আচলতে আছেগৈ বা গোলাঘাটৰ যিসমূহ জিলা প্ৰশাসনৰ জিলা আয়ুক্তগৰাকীয়ে হওক
জিলা আয়ুক্তগৰাকীৰ লগতে আচলতে জিলা প্ৰশাসনৰ যিসমূহ বিষয়ববীয়া বা তেওঁলোকৰ কৰ্মচাৰীসকল সকলোৱে আচলতে এইদৰে তেওঁলোকে আমি দেখিছোঁ পুৱাৰ ভাগৰ পৰা যিহেতু প্ৰতিকূল বতৰৰ বাবে কিছু স্তিমিত হৈ যোৱাৰ সম্ভাৱনা আছে যদিও যিহেতু আমি দেখিছিলোঁ যে উৰিয়াম ঘাটৰ যি উচ্ছেদ সেই উচ্ছেদত একেদিনাখনে আচলতে বহুত বিঘা মাটি আচলতে বহু শ বিঘা মাটি একেদিনাখনে উচ্ছেদ কৰা হৈছিল কিন্তু ইয়াত প্ৰকৃততে ক'বলৈ গ'লে প্ৰায় 300 বিঘা ভূমিহে উচ্ছেদ চলিব সেইবাবে হয়তো একেদিনাই আজিৰ দিনটোতে হয়তো সম্ভাৱনা আছিল যদিও যি ন্যায়ালয়ৰ নিৰ্দেশ আছিল 7 দিনৰ অতিৰিক্তভাৱে 59টা পৰিয়ালক তেওঁলোকে স্থগিতাদেশ দিছে 7 দিনলৈকে তেওঁলোকক স্থগিতাদেশ দিয়াৰ বাবে আন যিকেইটা পৰিয়াল আজি উচ্ছেদ চলিব সেইসমূহ পৰিয়ালক ইতিমধ্যে প্ৰায় সংখ্যক পৰিয়ালে ইতিমধ্যে ইয়াৰ পৰা আঁতৰি গৈছে আৰু পৰিৱেশটো দেখুৱাইছোঁ ইয়াতে আচলতে যি তালাচী আৰক্ষীৰ তালাচী ইয়াতে আৰম্ভ হৈছে আৰু ইয়াৰ পৰাই আমি যদি সম্ভৱ হয় দেখুৱাম নেঘেৰি বিল যি 2 নং নেঘেৰি বিল এই পথেদি যাব আৰু ইয়াৰ পৰাই তেওঁলোকে যিসমূহ ইয়াৰ যাৱতীয় ব্যৱস্থা ইয়াৰ পৰাই কটকটীয়া কৰি তোলা হৈছে আৰু কাষতে আমি কৈছোঁৱেই যে নাগালেণ্ড আছে যাৰ বাবে অসম নাগালেণ্ড সীমান্ত অতি স্পৰ্শকাতৰ আমাৰ সতীৰ্থ মেৰাপানীৰ ৰাজুমণি আছে আমি ৰাজুমণিৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে অতি স্পৰ্শকাতৰ অঞ্চল এই 2 নং নেঘেৰি বিল যাৰ বাবে আশংকা কৰা হৈছে কাষতে আছে নাগালেণ্ড কিবা অপ্ৰীতিকৰ পৰিস্থিতি বা কিবা হ'ব নেকি হয় তেনেধৰণৰ কোনো বৰ্তমানলৈকে হোৱা নাই কিন্তু ভৱিষ্যতে হয়তো উচ্ছেদৰ পাছত নাগালেণ্ড প্ৰশাসনে তেনেধৰণৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেইটো পিছত দেখা যাব যেহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমি কৈছোঁ এই কালিৰ দিনটোতো কৈছোঁ যে 2 নং নেঘেৰি বিলত যথেষ্ট পৰ্যটনৰ স্থলী আছে এতিয়া ইয়াৰ উচ্ছেদৰ পিছত হয়তো ৰাজ্য চৰকাৰে ইয়াৰ কিবা ব্যৱস্থা ল'ব বুলি হয় বিভিন্ন দল সংগঠনে আচলতে পূৰ্বৰ পৰা বহু দিনৰ আগৰে পৰা আচলতে দল সংগঠনে দাবী কৰি আহিছে নেঘেৰি বিল বনভোজস্থলী আচলতে পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই শেহতীয়াকৈ যি নেঘেৰি বিলৰ উচ্ছেদ হৈছে এই উচ্ছেদৰ পাছত আচলতে ইয়াত এতিয়া পুনৰ দাবী জনাইছে দল সংগঠনে যিহেতু এই অঞ্চলসমূহ খালী হৈ পৰিব উচ্ছেদৰ পাছত প্ৰায় 90% লোক আঁতৰি গৈছে আঁতৰি গৈছে 90% লোক আঁতৰি গৈছে আৰু যি 10% লোক আছে তেখেতসকলে ইয়াতে দাবী আছে আৰু তেখেতক কৈছে যে ইয়াৰ মৰি গ'লেও তেখেতসকলে ইয়াৰ পৰা আঁতৰি নাযায় তেনে বুলি আমি ক'ব লাগিব যে 205টা যি পৰিয়াল আছিলে তাৰে 59টা পৰিয়ালক ইতিমধ্যে মহামান্য আদালতে তেওঁলোকক 7 দিনৰ অতিৰিক্ত সময় দিছে হয় 14 তাৰিখৰ পাছত আচলতে 15 আগষ্টৰ পাছত মানে দুটা পৰ্যায়ত উচ্ছেদ হ'ব আৰু প্ৰথম পৰ্যায়ত আজি হৈছে আৰু 14 তাৰিখৰ পিছত আচল 15 আগষ্টৰ পাছত দ্বিতীয়টো উচ্ছেদ অভিযান আৰম্ভ হ'ব নিশ্চিতভাৱে পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ ইতিমধ্যে সতীৰ্থ ৰাজুমণিয়ে উল্লেখ কৰিছেই যে যি আজি উচ্ছেদ চলিব সেইসমূহ স্থানত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে আৰক্ষীয়ে ইতিমধ্যে যিসমূহ জেচিবি এই স্থানৰ পৰা নেঘেৰি বিল 2 নং নেঘেৰি বিল যি উচ্ছেদস্থলী আছে উচ্ছেদস্থলীলৈ আচলতে তেওঁলোকে লৈ যোৱা হ'ব আৰু এই আপুনি দেখিবলৈ পাইছে যে এইসমূহ তালাচী তন্নকৈ পৰীক্ষা কৰিছে যাতে অন্য কোনো লোক যাতে এই স্থান সেই যি উচ্ছেদ স্থানলৈ যাব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে আৰু আমি পুৱাৰ পৰা আমি দেখুৱাইছোঁ যে এআই পৰিৱেশ যিহেতু কিছু মুহূৰ্তৰ পিছতে আচলতে উচ্ছেদ চলিব সময় নিৰূপণ কৰিছে পুৱা 10 বজা কিন্তু প্ৰতিকূল বতৰৰ বাবে কিছু অসুবিধা হৈছে যদিও এইদৰে আজি প্ৰথম যি 2 নং নেঘেৰি বিলৰ যি উচ্ছেদস্থলী আচলতে কিছু মুহূৰ্তৰ পিছতে উচ্ছেদ আৰম্ভ হ'ব পৰি নিশ্চয়কৈ সাৰংগ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম যিহেতু নেঘেৰি বিল আৰু আচলতে নেঘেৰি বিলৰ স্পৰ্শকাতৰ অঞ্চলত আজি উচ্ছেদ অভিযান চলোৱা হ'ব আৰু এই নেঘেৰি বিল পূৰ্বৰ পৰা নাগালেণ্ডে নিজৰ অধীনত বুলি দাবী কৰি আহিছে দুদিনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে নেঘেৰি বিলত উপস্থিত হৈছিলকৈ নাগালেণ্ডৰ প্ৰশাসন আৰু নেঘেৰি বিলক যিহেতু নিজৰ অঞ্চল বুলি আচলতে দাবী কৰি আহিছিল আৰু সেয়েহে আজি উচ্ছেদৰ ক্ষেত্ৰত কিছু সতৰ্কতা আচলতে অৱলম্বন কৰিবলগীয়া হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলগীয়া হৈছে যাতে নাগালেণ্ডৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বা আৰু এই যিসকল লোক আছে সেই লোকসকলে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে এনেদৰে মোতায়েন কৰা পৰিলক্ষিত হৈছে অৰ্ধসামৰিক বাহিনী বনকৰ্মীক লগতে আৰক্ষী প্ৰশাসনৰ লোকে উপস্থিত হৈছেগৈ 10 বজাৰ লগে লগে উচ্ছেদ অভিযান আৰম্ভ হ'ব প্ৰতিকূল বতৰকো নেওচি এনেদৰে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে এতিয়া বন বিভাগ আমি সবিশেষ তথ্য আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে জনাইছোঁ এই অঞ্চলটো আচলতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে কাৰণ নেঘেৰি বিলক পূৰ্বৰে পৰা নাগালেণ্ডে নিজৰ অঞ্চল বুলি দাবী কৰি অহা পৰিলক্ষিত হৈছিল আৰু অসম চৰকাৰে যিহেতু নেঘেৰি বিলত যি কাম কৰি যায় সেই কামতো বাধা আৰোপ কৰে নাগালেণ্ড প্ৰশাসনে আৰু এই ক্ষেত্ৰত উচ্ছেদ অভিযানত কিছু আচলতে বিধি পথালি দিব নেকি এনেধৰণৰ আশংকা কৰা হৈছে সেই স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে আমাৰ যিগৰাকী স্থানীয় সাংবাদিক ৰাজুমণি শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ এই মুহূৰ্তত
হয়, আজিৰে পৰা প্ৰশাসন আৰু বন বিভাগে নেঘেৰি বিলত উচ্ছেদ চলাব। মই পোনে পোনে ND24 দৰ্শকসকলক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থগৰাকীৰ জৰিয়তে। যিহেতু আজি এই মেৰাপানী যি নেঘেৰি বিল আছে, এই নেঘেৰি বিলত আচলতে বেদখলকৃত ভূমি আছে। এই ভূমিত আচলতে বৃহৎ উচ্ছেদ কাৰ্য সম্পাদন হ'ব আৰু ইতিমধ্যে প্ৰশাসনৰ লোক সষ্টম হৈ পৰিছে, বন বিভাগৰ লোক উপস্থিত হৈছে আৰু ইয়াৰ পিছতে আচলতে 10 বজাৰ লগে লগে পুৱা 10 বজাৰ লগে লগে ইয়াত নেঘেৰি বিলত উচ্ছেদ কাৰ্য চলিব। ইয়াত আচলতে আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে আৰু যিহেতু পুৱা 10 বজাৰ লগে লগে ইয়াত উচ্ছেদ কাৰ্য সম্পন্ন হ'ব, ইয়াৰ লগে লগে আচলতে ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰক্ষীৰ লোক আহিছে, বন বিভাগৰ লোক ইয়াত উপস্থিত হৈছেহি। মই ইয়াৰ স্থানীয় ব্যক্তি আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। আজি পুৱা 10 বজাৰ পৰা উচ্ছেদ কাৰ্য সম্পন্ন হ'ব, কি ক'ব? আমি এইটোৱে অনুৰোধ জনাম প্ৰশাসনৰ ওচৰত যে এই উচ্ছেদটো শান্তিপূৰ্ণভাৱে হৈ যায়, যাতে আমাৰ খিলঞ্জীয়া লোকসকলৰ কাৰো যাতে ক্ষয় ক্ষতি নহয়। আৰু প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ জনাম যে শান্তিপূৰ্ণভাৱে গোটেই এভেকশ্যনটো হৈ যায়, সেইটোৱে প্ৰশাসনৰ ওচৰত অনুৰোধ আমাৰ স্থানীয় যুৱক হিচাপে। কিমান মাটি ইয়াত 300 বিঘা মাটি আজি উচ্ছেদ কৰা হ'ব আৰু 2 দিন ধৰি উচ্ছেদ কৰা হ'ব বুলি গম পাইছোঁ। এতিয়া প্ৰশাসনৰ লোকসকল আহিছে, সষ্টম হৈছে, দেখা গৈছে এইটো হয়নে। আচলতে যি নেঘেৰি বিলৰ ভূমি আছে, নেঘেৰি বিলৰ ভূমি আচলতে দুটাকৈ পৰ্যায়ত উচ্ছেদ কাৰ্য সম্পূৰ্ণ হ'ব। ইতিমধ্যে এক্সকেভেটৰ ইয়াত সাজু কৰি ৰখা হৈছে, 20খনকৈ এক্সকেভেটৰ ইয়াত সাজু কৰিছে। ইতিমধ্যে প্ৰশাসনৰ লোক উপস্থিত হৈছে আৰু বন বিভাগৰ লোক ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ আচলতে তেখেতসকলে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই এক্সকেভেটৰৰ দৃশ্যাংশ মই সতীৰ্থগৰাকীৰ জৰিয়তে দেখুৱাই গৈছোঁ আৰু যিহেতু এই যি নেঘেৰি বিলৰ 300 বিঘা ভূমি আচলতে ইয়াত আছে, 300 বিঘা ভূমি আচলতে আজি এই বেদখলকৃত ভূমিত আচলতে উচ্ছেদ কাৰ্য সম্পন্ন হ'ব আৰু 20খনকৈ এক্সকেভেটৰ ইয়াত সাজু কৰি ৰখা হৈছে। পৰৱৰ্তী খবৰ, ট্ৰাম্পৰ শুল্ক বৃদ্ধিৰ পাছতে ভাৰতৰ নতুন পৰিকল্পনা। আমেৰিকাক এহেকাত দিবলৈ নতুন ৰণকৌশল এতিয়া তৈয়াৰ কৰিছে ভাৰতে। শীঘ্ৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ কৰাৰ সম্ভাৱনা আছে ভাৰতৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি লুইচ ইনাচিও লুলা ডা চিলভাৰক সাক্ষাতৰ সম্ভাৱনাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে। চলিত মাহতে পুনৰ চীনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 30 আগষ্ট 1 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীন ভ্ৰমণ কৰিব আৰু 2019 চনৰ পিছত প্ৰথমবাৰলৈ চীন ভ্ৰমণলৈ ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাংহাই এছিয় বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু টিয়ানজিনত অনুষ্ঠিত হ'ব এছিয় সন্মিলন। এছিয় সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীয়ে। সম্প্ৰতি ৰাছিয়াৰ যিটো মকজুত আছে, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল চলিত বৰ্ষৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ভাৰতলৈ আমন্ত্ৰণ জনোৱাৰ প্ৰস্তুতি চলোৱাৰ কথাও আজি অৱগত কৰিছে। আমেৰিকাৰ শুল্ক বৃদ্ধিৰ পাছতে এতিয়া ৰাছিয়াৰে কূটনৈতিক সম্পৰ্ক গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। প্ৰত্যুত্তৰত নিজৰ শক্তি সুৰক্ষাৰ বাবে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰে বুলিও ভাৰতে স্পষ্ট কৰি দিছে। ট্ৰাম্পৰ শুল্কক অন্যায় বুলি অভিহিত কৰিছে এতিয়া ভাৰতে। ব্ৰিক্সৰ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক গুৰুত্বপূৰ্ণ হৈ পৰিছে। আমেৰিকাৰ এই সিদ্ধান্তৰ পাছতে এতিয়া নতুন ৰণনীতি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মূৰৰ কামোৰণি বৃদ্ধি কৰি এনেধৰণৰ কূটনৈতিক কৌশল ৰচা পৰিলক্ষিত হৈছে এতিয়া ভাৰতে। যিহেতু চীনত গৈ উপস্থিত হ'বগৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালকৈ যিহেতু ৰাছিয়াত বৰ্তমান বাখৰ পাতি আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অজিত ডোভালে সেই কথা প্ৰকাশ কৰিছে যে এইটো বছৰৰ শেষৰ ফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপৰ এতিয়া সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আচলতে যি শুল্ক বৃদ্ধি কৰিছে 50% শুল্ক বৃদ্ধি কৰিছে আৰু 50% শুল্ক বৃদ্ধিৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰাৰ পাছতেই ভাৰতৰ এতিয়া নতুন কূটনৈতিক কৌশল আৰম্ভ হৈছে। আমি আপোনালোকক জনাইছোঁ ট্ৰাম্পৰ শুল্ক বৃদ্ধিৰ পাছতে ভাৰতৰ নতুন পৰিকল্পনা আৰু আমেৰিকাক এহেকাত দিবলৈ এতিয়া ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। আৰু আমেৰিকাৰ যিহেতু শত্ৰু ৰাষ্ট্ৰ হিচাপে পূৰ্বৰে পৰা পৰিগণিত কৰি আহিছে ৰাছিয়াক আৰু ৰাছিয়া যিহেতু ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আৰু
বহু দ্বিপাক্ষিক চুক্তি যেটো স্বাক্ষৰ কৰা হৈছে ৰাছিয়াৰ সৈতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকা আচলতে খড়গহস্ত হৈ পৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সেইবাবে শুল্ক বৃদ্ধি কৰিছিল সেয়েহে আমেৰিকাৰ আচলতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মূৰৰ কামৰণি বৃদ্ধি কৰি এটা কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ কৰাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লুইছ ইনাচিও লুলা দা সিলভাৰক সাক্ষাৎ কৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 30 আগষ্ট 1 ছেপ্টেম্বৰত চীনত গৈ উপস্থিত হ'বগৈ সাংহাই এছিয় সন্মিলনত মিলিত হ'ব আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে আজি মেৰাপানীৰ নেঘেৰিবিলত উচ্ছেদ অভিযান চলোৱা হ'ব 10 বজাৰ পৰা দখলকৃত স্থানত চলিব বুলডোজাৰ কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী সাজু কৰি তোলা হৈছে এছকেভেটৰ মুতায়ন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লগতে বনকৰ্মী আমি কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু সমান্তৰালকৈ 10 বজাৰ পৰা যেহেতু আৰম্ভ হ'ব আৰু সেই অঞ্চলটোত এটা কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলো ব্যৱস্থা এতিয়া গ্ৰহণ কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে পুনৰ সংযুক্ত হ'ব বিচাৰিছোঁ জিলা ব্যুৰ হাৰংগ তামুলীৰ সৈতে হাৰংগ পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ আচলতে যি স্থানত আজি উচ্ছেদ অভিযান চলোৱা হ'ব নেঘেৰিবিল আৰু নেঘেৰিবিল পূৰ্বৰ পৰা দেখিবলৈ পোৱা যায় নাগালেণ্ডে নিজৰ অঞ্চল বুলি দাবী কৰি আহিছিল আৰু অসম চৰকাৰে যিসমূহ অঞ্চলত সীমান্তত কাম কৰে সেই সীমান্তৰ কামসমূহ বন্ধ কৰি দিয়ে নাগালেণ্ড প্ৰশাসনে তেনে ক্ষেত্ৰত আজি বিশেষকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে নেঘেৰিবিলৰ এই উচ্ছেদ অভিযান আৰু যিসকল লোক ইতিমধ্যে জনাইছে যে মিচিং অধ্যুষিত এটা অঞ্চল সেই লোকসকলে বহু লোকে ইতিমধ্যে সেই স্থান ত্যাগ কৰিছে কিন্তু নাগালেণ্ডৰ লোকসকলে অসুবিধাৰ সৃষ্টি কৰিব নেকি এই ক্ষেত্ৰত কেনে ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে হাৰংগ নিশ্চয়ভাৱে পৰি এটা কথা ক'ব লাগিব প্ৰথম কথাটো হ'ল স্পৰ্শকাতৰ অঞ্চল কাৰণ অসম নাগালেণ্ড সীমান্ত 2 নং নেঘেৰিবিল সেইবাবে হয়তো কিছুমান ধাৰণা কৰা হৈছে যে নগাই কিবা অশান্তি কৰিব নেকি কিন্তু কথাটো হ'ল কি ইয়াত আমি যেতিয়া পোৱা দেখিবলৈ পাইছোঁ যথেষ্ট আৰক্ষী মুতায়ন কৰা হৈছে CRPF মুতায়ন কৰা হৈছে কামাণ্ডো মুতায়ন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আচলতে পৰিৱেশটো প্ৰথমতে জয়ন্ত ফুকনে দেখুৱাব এই যিখন মূল গেট ইয়াতে আচলতে তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিছে যাতে কোনো ধৰণৰ লোকক ইয়াত প্ৰৱেশ কৰিবলৈ নিদিয়ে কাৰণ আজি যিহেতু 10 বজাৰ পৰাই সেইসমূহ স্থানত উচ্ছেদ চলিব মই কৈছোঁ যে 205টা পৰিয়ালক উচ্ছেদ চলোৱাৰ কথা আছিল তাৰে 59টা পৰিয়ালক ন্যায়ালয়ে আচলতে ৰায় দিছে যে 7 দিনৰ অতিৰিক্ত তেওঁলোকক সময়সীমা বান্ধি দিছে যাৰ বাবে আচলতে সেইসমূহ বাসগৃহ আজি যদিও উচ্ছেদ নকৰে তেওঁলোক কিন্তু উচ্ছেদৰ পৰা সাৰি নাযায় কাৰণ তেওঁলোকক অতিৰিক্তভাৱে 7 দিনহে সময়সীমা দিছে তাৰ সমান্তৰালভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ যে যিসকল লোক ইয়াত নিয়োজিত হৈ আছে কাৰণ প্ৰশাসনৰ লোক আছে আৰক্ষীৰ লোক আছে বন বিভাগৰ লোক আছে বন বিভাগেও ইতিমধ্যে আমাক এটা কথাই জনাইছে তেওঁলোকে যিহেতু সম্পূৰ্ণ জৰীপ কৰি তেওঁলোকৰ যিসমূহ আজি উচ্ছেদিত অঞ্চল সেই উচ্ছেদিত অঞ্চলসমূহত সম্পূৰ্ণৰূপে উচ্ছেদ চলিব আৰু কালিৰ দিনটোতো আমি দেখিবলৈ পাইছিলোঁ বন বিভাগৰ এটা দলে যিসমূহ স্থগিতাদেশ দিছিলে 59টা পৰিয়ালক সেই 59টা পৰিয়ালৰ যিসমূহ ভূমি বেদখলকাৰী ভূমি সেই ভূমি আচলতে পুনৰ তেওঁলোকে জৰীপ চলাইছিলে তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত এক প্ৰকাৰ ক'ব লাগিব যিসমূহ আৰক্ষী আছে ইয়াত পুৱাৰ পৰা আমি দেখিছোঁ যে তেওঁলোক সম্পূৰ্ণৰূপে সাজু হৈছে কাৰণ উৰিয়াম ঘাটত আমি দেখুৱাইছিলোঁ যে উৰিয়াম ঘাটত 11,000 বিঘা ভূমি আচলতে তেওঁ বেদখল মুক্ত কৰাৰ পিছতে আজি যেহেতু মাত্ৰ 300 বিঘা ভূমি কাৰণ সেই 300 বিঘা ভূমিত তেওঁলোকৰ বিশেষ আচলতে কষ্ট নহ'ব বুলি এটা কাৰণে ধাৰণা কৰা হৈছে কাৰণ উৰিয়াম ঘাটত যিদৰে উচ্ছেদ কৰিছিল আজিও ব্যতিক্ৰম নহ'ব কাৰণ সেই একেই পদ্ধতি অৱলম্বন কৰিব আৰু তেওঁলোকে সেই যিদৰে উৰিয়াম ঘাটত তেওঁলোকে উচ্ছেদ কৰিছিল একেদৰে আচলতে ইয়াতো উচ্ছেদ কৰিব সমগ্ৰ পৰিৱেশটো আমি কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব ইতিমধ্যে যিসকল নিৰাপত্তাৰক্ষী আছে সম্পূৰ্ণ সাজু হৈছে উচ্ছেদস্থলীলৈ আৰু ইয়াৰ পৰাই তেওঁলোকে যি মই কৈছোঁ যিসমূহ উচ্ছেদিত অঞ্চল সেই অঞ্চললৈ তেওঁলোক ৰাওনা হ'ব তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব বন বিভাগৰ লোকে পুৱাই আহি পেলাই তেওঁলোকে সম্পূৰ্ণ তথ্য লৈ পেলাই যিসমূহ অঞ্চলত কালি দিনটোত জৰীপ কৰা হৈছে সেইসমূহ অঞ্চলত আচলতে প্ৰায় 7 দিনৰ পিছত অৰ্থাৎ 14 তাৰিখে তেওঁলোকক হয়তো উচ্ছেদ কৰিব পাৰে তাৰ সমান্তৰালভাৱে যিহেতু 205টা যি পৰিয়াল সেই 205টাৰ ভিতৰত 59টা পৰিয়াল কিন্তু আজি উচ্ছেদ নকৰে বুলি ইতিমধ্যে আমাক প্ৰশাসনৰ ফালৰ পৰা জানিব দিছে এয়া পৰিৱেশ দেখিছে যে ইতিমধ্যে সম্পূৰ্ণ কটকটীয়া কৰি তোলা হৈছে কাৰণ অসম নাগালেণ্ড সীমান্ত অতি স্পৰ্শকাতৰ অঞ্চল 2 নং নেঘেৰিবিল
আৰু সেইবাবে আচলতে তাত নগা আৰক্ষীও নিয়োগ কৰা হৈছে যাতে নগালেণ্ডলৈ সেইসমূহ উচ্ছেদিত লোক কোনো ধৰণে আচলতে নগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে যাৰ বাবে কালিৰ দিনটোতো আমি দেখুৱাইছিলোঁ যি সীমা অসম নাগালেণ্ডৰ যি সীমা সেই সীমাত আচলতে নগা আৰক্ষী মোতায়েন কৰা হৈছে আৰু এয়া পৰিৱেশ দেখিছে যে দীঘলীয়া শাৰীত আৰক্ষী ইতিমধ্যে সাজু হৈছে আৰু যিসমূহ জেচিবি এইদৰে শাৰী কৰি ৰখাই থোৱা হৈছে আৰু অন্য স্থানৰ পৰা ইয়ালৈ আচলতে জেচিবিসমূহ আনি থকাও আমি পৰিৱেশ দেখুৱাইছোঁ তাৰ সমতলবে কালিৰ দিনটোৰ কথা যদি কওঁ কালিৰ দিনটোত আমি প্ৰত্যক্ষ কৰিছোঁ যে প্ৰায় 90% লোক কিন্তু সেই স্থান এৰি তেওঁলোক আঁতৰি গৈছে যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে জাননী দিয়াৰ উপৰিও তেওঁলোকক মাইক যোগে সতৰ্কতা অৱলম্বন কৰিছে যাতে তেওঁলোকক এতিয়াও কৈছে যে তেওঁলোক যদি কোনোবা আছেও উচ্ছেদ নোহোৱাৰ প্ৰাক মুহূৰ্তত তেওঁলোকক সেই স্থান ত্যাগ কৰিবলৈ ইতিমধ্যে আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিছে আৰু এয়া পৰিৱেশ আমি দেখুৱাইছোঁ যে কিছু মুহূৰ্তৰ পিছত যিহেতু সময় 10 বজাত দিছে যাৰ বাবে আচলতে এটা কথা ক'ব লাগিব প্ৰতিকূল বতৰৰ বাবে কিছু হয়তো পলম হ'ব পাৰে তাৰ সমান্তৰালভাৱে যি ভূমিত আজি উচ্ছেদ কৰিব লগা আছে প্ৰতিকূল বতৰ হ'লেও কিন্তু তেওঁলোকে উচ্ছেদ যে কৰিবই সেয়া এক প্ৰকাৰ নিশ্চিত কাৰণ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু কৈছোৱেই যে উৰিয়াম ঘাটৰ পিছত আচলতে যি অসম নাগালেণ্ড সীমান্ত মেৰাপানীৰ 2 নং নেঘেৰী বিল সেই 2 নং নেঘেৰী বিলৰ যি উচ্ছেদ অভিযান আজি প্ৰায় সম্পূৰ্ণ হ'ব আমাৰ লগত সতীৰ্থ ৰাজুমণি আছে তেওঁৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম যিহেতু এটা কথা কৈছোঁ আপুনি যিহেতু প্ৰত্যেক দিনাখনে এই অঞ্চলত উচ্ছেদিত অঞ্চলৰ বা বাতৰি আপুনি প্ৰেৰণ কৰি আছে তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে অসমত বিশেষকৈ অসম নাগালেণ্ড সীমান্ত যাৰ বাবে কিছু আচলতে ইয়াৰ লোকসকল যিসকল উচ্ছেদিত হ'ব তেওঁলোক যোৱাৰ পিছত নগা আগ্ৰাসন হ'ব নেকি সেই প্ৰশ্নটো আহিছে তাৰ সমান্তৰালভাৱে আপুনি কালি দিনটোত উল্লেখ কৰিছিল যে যিহেতু নগা আৰক্ষীয়াত মোতায়েন কৰা হৈছে যাতে ইয়াৰ উচ্ছেদিত লোকসকল নগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত হয় আচলতে ইয়াত তেনেধৰণৰ কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নাই বৰ্তমানলৈকে কিন্তু উচ্ছেদৰ পাছত আচলতে নগাই আগ্ৰাসন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতু নাগালেণ্ডে এই নেঘেৰী বিলৰ যি উচ্ছেদিত ভূমি পূৰ্বৰে পৰা এই নাগালেণ্ডৰ বুলি দাবী কৰি আছে আৰু এই দাবী কৰি থকা পৰিপ্ৰেক্ষিতত এই অঞ্চলটোত আচলতে মিচিং লোকসকল আছে মিচিং লোকসকলে ভয় আৰু শংকাত থাকিবলগীয়া হৈছে কিয়নো বৰ্তমান কিমানটা মিচিং পৰিয়াল ইয়াত আছে মিচিং পৰিয়াল পূৰ্বতে 100ৰো অধিক আছিল পৰিয়াল কিন্তু যিসকল মানে অবৈধ বেদখলকাৰী অত্যাচাৰ সহিব নোৱাৰি সেইসকল মিচিং লোক প্ৰায় 50টা মিচিং পৰিয়াল ইয়াৰ পৰা আঁতৰি গুচি গ'ল আৰু বৰ্তমান ইয়াত 51টা মিচিং পৰিয়াল ইয়াত আছে বৰ্তমান দেখিছোঁ পুৱাৰ পৰা সম্পূৰ্ণ আৰক্ষী প্ৰশাসন তথা CRPF মোতায়েন কৰা হৈছে কোনো ধৰণৰ যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয় হয় আচলতে বন বিভাগ আৰক্ষী জিলা প্ৰশাসন সকলো আচলতে সষ্টম হৈ আছে ইয়াত যাতে কোনো ধৰণৰ কোদাঘাতমূলক কাৰ্য সম্পন্ন নহয় অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় আৰক্ষীখিনি এতিয়া ক'ত আছে নগা আৰক্ষী সীমান্তত তেখেতসকলে কৰ্তব্য সম্পাদন কৰি থকা দেখা পোৱা গৈছে নিশ্চিতভাৱে পৰিৱেশটো পুনৰবাৰ কেমেৰাপাৰ্চন জয়ন্তই দেখুৱাব যে সম্পূৰ্ণ সাজু হৈ আছে এয়া দেখুৱাইছে প্ৰতিকূল বতৰ তাৰ সমান্তৰালভাৱে প্ৰতিকূল বতৰকো নেওচি আচলতে যিসকল আৰক্ষী হওক বা সেনাই হওক বা CRPF হওক সকলো সাজু হৈছে আৰু যিসকল লোক উচ্ছেদিত যিসকল লোক প্ৰায় মই কৈছোঁ যে 90% লোক ইতিমধ্যে আঁতৰি গৈছে এটা কথা ক'ব লাগিব যি 90% ইয়াৰ পৰা আঁতৰি গৈছে যদি 10% লোকো আছে সেইসকলকো কিন্তু কালি পুনৰ মাইক যোগে সেই স্থান এৰিবলৈ বাধ্য কৰা হৈছে স্থানীয় লোক আছে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি বৃহৎ সিদ্ধান্ত উৰিয়াম ঘাটৰ পিছত 2 নং নেঘেৰী বিলত উচ্ছেদ হ'ব হয় 2 নং নেঘেৰী বিলত উচ্ছেদ হ'ব আমি প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ জনাওঁ আগতেও মই কৈছোঁ এতিয়াও আকৌ কৈছোঁ যে প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ জনাওঁ যে আৰু আমাৰ সাধাৰণ যিসকল উচ্ছেদিত লোক তেওঁলোককো অনুৰোধ জনাওঁ যে এই উচ্ছেদটো শান্তিপ্ৰিয়ভাৱে হৈ যায় আৰু সকলোৱে প্ৰশাসনৰ যিসকল নীতি নিয়ম মানি চলি এই উচ্ছেদৰ সমৰ্থন জনায় আৰু এটা কথা ক'বলৈ হৈছে যে নগাই আজি 2 দিনৰ আগত যিটো আগ্ৰাসন কৰি আছে আমাৰ ইয়াত কৈছে যে এইটো আমাৰ বাবা লগা মাটি কিবা কিবি এনেকৈ কৈ আছে সেইটো যাতে প্ৰশাসনে এইটো দৃষ্টি ৰাখে জিলা আয়ুক্তৰ লগত আমি কথা পাইছোঁ এতিয়া জিলা আয়ুক্তই কৈছে সেয়া সমাধান হৈ যাব যদি সমাধান হ'ব বহুত ভাল কথা আৰু আমিও এইটো সমৰ্থন কৰিছোঁ যে আমাকো যাতে ইয়াৰ পৰা ইয়াত আপোনালোকৰ পুলিচ প্ৰশাসনে যাতে যিসকল ইয়াত নিয়োজিত হৈ আছে তেওঁলোকে ভালদৰে আমাক উচ্ছেদৰ মানুহৰ পৰা হেৰি কৰি ৰাখে ইমানে আমাৰ ইয়াত এটাই কথা আৰু যাতে নিৰাপত্তাটো সুনিশ্চিত কৰে আমাৰ যিসকল লোক তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰে সেইটোৱে আমি আশা কৰিলোঁ প্ৰশাসনৰ পৰা নিশ্চিতভাৱে পৰিৱেশটো দেখুৱাইছোঁ আৰু আমি কৈছোঁ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে কাৰণ বিষয়টো স্পৰ্শকাতৰ অসম নাগালেণ্ড সীমান্ত যাৰ বাবে নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে এয়া দেখিছে পৰিৱেশ আমি পোনপটীয়াকৈ দেখুৱাইছোঁ যিসকল আৰক্ষীয়ে হওক সেনা হওক তেওঁলোকে উক্ত যি স্থান সেই স্থানলৈ ৰাওনা হৈছে যিহেতু 10 বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু
অসম নাগালেণ্ড সীমান্ত যেহেতু স্পৰ্শকাতৰ এটা অঞ্চল 2 নং নেঘেৰি বিল যাৰ বাবে আচলতে অধিক সেনা মোতায়েন কৰা হৈছে আমাৰ লগত দল সংগঠনৰ বিষয়ববীয়া আছে যেহেতু গোটেই বিষয়টো স্পৰ্শকাতৰ কাৰণ অসম নাগালেণ্ড সীমান্তৰ আজি উচ্ছেদ নাই বিশেষকৈ বেলেগ কথা একো নাই উচ্ছেদটো ইতিমধ্যে ব্যৱস্থা গোটেই হ'লেই এতিয়া মূল কথাটো হ'ল অসমৰ মাটি নগাৰ পৰা ছেফগাৰ্ড দিয়াটো আৰু এটা কথা আটাইতকৈ পৰিতাপৰ বিষয় হ'ল সিদিনা নগাৰ কোনোবা বৰ্ডাৰ মিষ্টেটে আহি আমাৰ যিটো এগ্ৰিকালচাৰ আণ্ডাৰত যিটো আমাৰ জিৰ' বেকৰ নদীত আমাৰ চালচালি নদীত যিটো কাম চলি আছিল অসম চৰকাৰৰ আণ্ডাৰত সেই অসম চৰকাৰে চলাই থকা কামটো সিহঁতৰ মেজিষ্ট্ৰেট আহি বন্ধ কৰি থৈ গৈছে এইটো আটাইতকৈ লাজৰ কথা পৰিতাপৰ কথা এই বিষয়টোতহে এতিয়া গুৰুত্ব দিবলগীয়া হ'ল যে কি কাৰণে নগাৰ প্ৰশাসনৰ কোনোবা এজন মেজিষ্ট্ৰেটে আহি পিনে সেই কামটো বন্ধ কৰি থৈ গ'ল আৰু সেই কামটো বন্ধ কৰাটো অসম চৰকাৰে বন্ধটো মানি লোৱাটো বেয়া কথা হৈছে আৰু অতি শীঘ্ৰে সেই কামটো ৰানিং কৰিব লাগে আৰু এই অসমৰ মাটি নগাই ল'ব নোৱাৰি ইমান সহজ কথা নহয় কোনোবা ভিলেজ কাউন্সিলত দুটামান মানে পাব্লিক আহি পিনে এইটো আমাৰ মাটি ইমান মেৰাপানী মানুহবোৰ এনেই শুই বহি থকা নাই নহয় ইয়াত কোনোবা নগাই ক'লেই যে সিহঁতৰ মাটি হৈ যাব সেইটো কথা নহয় এতিয়া উচ্ছেদটো হোৱাৰ পাছত বিভিন্ন মানে অসম চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই মাটিখিনি এনেই পৰি থকাতকৈ আমাৰ মেৰাপানী টাউন ক্লাব আছে টাউন ক্লাবক দি দিব লাগে খেতি কৰিব চৰকাৰে কিবা এটা ৰাজহ পাব কাম চেটেপ নিশ্চিতভাৱে সকলোৱে সেইটোৱে বিচাৰিছে কাৰণ অসম নাগালেণ্ড সীমান্ত যিহেতু নগাই আগ্ৰাসন কৰিব নেকি তেনেকুৱা বিষয়টো চৰ্চাত আছে তাৰ সমান্তৰালভাৱে যিসকল স্থানীয় দল সংগঠনৰ নেতা আছে তেওঁলোকে ইতিমধ্যেই কৈছে যে অসম চৰকাৰে ইতিমধ্যে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিষয়টো স্পৰ্শকাতৰ এটা কথা ক'ব লাগিব কাৰণ অসম নাগালেণ্ড সীমান্তত যিহেতু নগা আগ্ৰাসন বুলি আগতেও পূৰ্বতেও কেইবাবাৰো আচলতে বাতৰি শিৰোনাম দখল কৰিছে তাৰ সমান্তৰালভাৱে সেই স্থানতে একেটা স্থানতে আজি যিহেতু উচ্ছেদ চলিব তাৰ বাবে হয়তো কিছু আশংকা আছে বুলি সৰ্বসাধাৰণ লোকে ধাৰণা কৰিছে যদিও এটা কথাই আমি ক'ব লাগিব যে ইতিমধ্যে যথেষ্টখিনি সেনা মোতায়েন কৰা হৈছে যথেষ্ট আৰক্ষী আছে ইয়াত প্ৰশাসনৰ লোক আছে বন বিভাগৰ লোক আছে আমি পুৱাৰ পৰা দেখুৱাইছোঁ যে বন বিভাগৰ লোক সম্পূৰ্ণ সাজু হৈ আছে প্ৰশাসনৰ লোক সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু ইতিমধ্যে কেইটামান মুহূৰ্তৰ পিছতে কিন্তু যিসমূহ অবৈধ বেদখলকাৰীয়ে কৰি থোৱা যিসমূহ ভূমি সেই ভূমি অকণমান পিছতে আচলতে উচ্ছেদৰ অভিযান আৰম্ভ হ'ব ৰংগ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু স্থানীয় লোকসকল উপস্থিত থকা পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ ব্যৱস্থা গঢ়ি তোলা হৈছে কিছু স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে এই অঞ্চলটো আৰু সেয়েহে নিৰাপত্তা বেষ্টনী অধিক কটকটীয়াতে কৰি তোলা পৰিলক্ষিত হৈছে 20খনকৈ এস্কেভেটৰ উপস্থিত আছে আৰু এস্কেভেটৰে কিছু সময় পাছতে এই উচ্ছেদ অভিযান আৰম্ভ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত